নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅলৈ। এই ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, আৰু সেইটো হৈছে মধ্যাহ্ন ভোজন। ইতিমধ্যে আপোনালোকে গম পায় যে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলক লৈ পেলাই বা মধ্যাহ্ন ভোজনৰ যি ৰান্ধনি আছে, সহায়িকা আছে, তেওঁলোকক লৈ পেলাই বিভিন্ন ধৰণৰ নিউজ আজি কিছুদিন ধৰি আমাৰ অসমত চলি আছে। আৰু আমি শুনিবলৈ পাইছোঁ যে অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ দৰমহা কিছু পৰিমাণে বৃদ্ধি কৰা হ'ব, আৰু যিহেতু তেওঁলোকৰ দৰমহাটো খুব কম। তথাপিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি এই আমাৰ যিসকল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আছে আমাৰ অসমৰ বিদ্যালয়বিলাকত, তেওঁলোকক লৈ পেলাই এটা বিশেষ মন্তব্য কৰিছিল, আৰু আশা কৰিছোঁ এই মন্তব্যটো আমি সকলোৱে চোৱা উচিত, বা যিসকল মধ্যাহ্ন ভোজনৰ লগত জড়িত কৰ্মচাৰী তেওঁলোকে চোৱা উচিত। গতিকে আজিৰ ভিডিঅ'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলক লৈ পেলাই তাকে দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে ছাবস্ক্ৰাইব কৰা নাই, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আহক এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে চাওঁ। তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব। তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে, স্কুলত যাব নালাগে, এইটোৱে হ'ব। গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকীয়ে হওক নামখিনি এতিয়া উলিয়াব দিছোঁ, আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায়, বৰঞ্চ দৰমহা বাঢ়িব। গতিকে তেওঁলোকক আমি ভিত্তিখিনি যদি ক'ব নোৱাৰে, সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি নাপায়।